পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত হৈছে পৰিস্থিতি। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ বাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰাত আহত হয় 3 প্ৰতিবাদকাৰী। বিগত 15 দিনে PGR VGR ভূমি উচ্ছেদৰ দাবীত অনিৰ্দিষ্টকালীন অনশন প্ৰতিবাদ সাব্যস্ত কৰিছিল কেইবাটাও দল সংগঠনৰ লোকে। ইয়াৰ মাজতে দেওবাৰে কেইবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আটক কৰা প্ৰতিবাদকাৰী মোকলাই দিয়াৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে অগ্নিসংযোগ কৰে CEM ডক্টৰ তুলিৰাম ৰহাঙৰ বাসগৃহ। অঞ্চলটোত প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন। তুলিৰাম ৰহাঙৰ ডিপোস্থিত চৰকাৰী বাসভৱনতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে। সমগ্ৰ ঘটনাৰ পাছতে ডিপোত প্ৰতিক্ৰিয়া ব্যক্ত কৰে তুলিৰাম ৰহাঙে। ভুল বুজাবুজিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। অনশনকাৰীক চিকিৎসা প্ৰদানৰ বাবে আৰক্ষীয়ে GMCHলৈ লৈ গৈছিল বুলি কয়। মই ক'ব নোৱাৰোঁ, মই ঠাইত নাই, গতিকে এতিয়াতো যি ঘটনা হৈছে, গতিকে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ঘটনা দল সংগঠন মই অনুৰোধ কৰিছোঁ, কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছোঁ, বুদ্ধিজীৱীক অনুৰোধ কৰিছোঁ যাতে কাৰ্বি আংলঙৰ এনেকুৱা ঘটনা যাতে নহয়, তাকে শান্তি থাকক, তাৰ কাৰণে মই সকলো ৰাইজক এইবিলাকৰ তেওঁলোকৰ PGR VGRৰ যিটো সেই PGR VGRৰ থকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত ইলেকশ্যন কৰিব লাগে বুলি কৈছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি ইলেকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত মতে আমি PGR VGRৰ মাটি বসবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী গামবুঢ়া 11 জনৰ আমি লগে লগে তেওঁলোকক আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম। ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নটিচ দিলোঁ যে আপোনালোকে 15 ডেইজৰ ভিতৰত PGR VGR থকা বসবাসকলে ইয়াৰ পৰা যাব লাগে, আমি ইভিকশ্যন কৰিম। কিন্তু সেই নটিচ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে হাইকোৰ্টৰ PIL কেছ দিয়া হৈছে। PIL কেছ চলি আছে এতিয়ালৈকে। PIL কেছ দিয়াৰ পিছত আমিও লাগি আছোঁ কেছ জিকিবৰ কাৰণে, কিন্তু কেছটো এতিয়ালৈকে চলি আছে। PIL কেছ কণ্টেম্প অফ কোৰ্ট এক্ট 1971 আণ্ডাৰ ছেকশ্যন 12 মতে আমি যদি ইলেকশ্যন কৰিবলৈ হ'লে আমি তাত পানিছমেণ্ট আৰু সেইটো কোৰ্ট কেছ চলি থকা সময়তো ইলেকশ্যনটো কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে, হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছোঁ যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰি। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা, ৰিটাৰ্ণ দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছোঁ যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো ঠিক কৰাইছে, আজি 4 বাজি। আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছে কাউন্সিল কনফাৰেন্সৰ, কিন্তু তেওঁলোকৰ অহা নাই। যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে। গুৱাহাটী এৰেষ্ট নহয়, গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে। তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে লৈ গৈছে। গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ
মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মূল ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে। টাৰ্গেট কৰিলে। মইতো আজি এপিল কৰিছোঁ যে স্থায়ী শান্তি হওক, আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। সদায় মই কৈ থাকোঁ যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম। ঘৰটো নাই, মোৰ মানে দেউতা আছে তাতে, দেউতাটো ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীতে আছে, ঘৰত কোনো নাই, কাম কৰা কেইজনমান আছে। তাৰপিছত গাঁৱৰ মানুহবিলাকৰ আহিছে, গাঁৱৰ মানুহবিলাকৰ গাঁৱত পৰিয়ালবিলাক প্ৰায় 200-300জনমান পৰিয়ালবিলাক আহিছে, আহি বাধাও দিছে, কিন্তু তেওঁলোকৰ পাথৰ লৈ আনিছে, তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে, তাৰপিছত ঘৰটোৱে জ্বলালে। জ্বলাই দিছে। এটা ঘৰটো আছে নেকি, দুটা ঘৰটো জ্বলাইছে, যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটি জাগা থকা ঘৰটো জ্বলাইছে। ককাৰ পৰা আহি আছোঁ যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছোঁ। ইয়াত 4 বাজি আগতে মই পাইছোঁ, কিন্তু ইয়াত ঘটনাতে ৰাস্তাতে মই শুনিছোঁ।